আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মই বিজেপি দলৰ নেতৃবৰ্গ আৰু প্ৰতিগৰাকী কাৰ্যকৰ্তা আৰু শুভাকাংক্ষীক আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। মাত্ৰ কেইটামান দিনৰ আগতে মই বিজেপি দলত যোগদান কৰিছোঁ আৰু যোৱা 19 মাৰ্চ তাৰিখে আজিৰ পৰা 19 দিনৰ আগতে মই ভাৰতীয় জনতা পাৰ্টিৰ তথা NDAৰ মনোনীত প্ৰাৰ্থী হিচাপে বিহপুৰীয়া বিধানসভা সমষ্টিত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। মই চেষ্টা কৰি আছোঁ বিহপুৰীয়া সমষ্টিৰ প্ৰতিখন গাঁৱলৈ যাবৰ কাৰণে, কিন্তু আমাৰ বিধানসভা সমষ্টিত 206টা বুথ কেন্দ্ৰ আছে আৰু কেইবা শ গাঁও আছে। মই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যিমান পাৰিছোঁ, ৰাইজেও গম পাই আছে, দিনে নিশাই মই ৰাইজৰ ওচৰলৈ, ৰাইজৰ পদূলিলৈ যাবলৈ চেষ্টা কৰিছোঁ। কিন্তু 19টা দিনত বিহপুৰীয়া সমষ্টিৰ প্ৰতিখন গাঁৱত গৈ ৰাইজক দেখা কৰাটো মোৰ বাবে সম্ভৱ হোৱা নাই। কালিলৈ আবেলি 4টা বজাত নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিব। আমাৰ ঘৰলৈও, আমাৰ ভোগপুৰৰ ঘৰখনলৈও বহুত ৰাইজে আহি মোক লগ নোপোৱাৰ কাৰণে অসন্তুষ্টিও প্ৰকাশ কৰিছে। তাৰে বহুত ৰাইজক মই বাটে পথে তেখেতসকলৰ পদূলিত বা বিভিন্ন সভা সমিতিত লগ পাই কথা পাতিছোঁ আৰু সুখ দুখৰ খবৰ সাধ্যানুসাৰে মই লৈছোঁ। মই প্ৰতিগৰাকী আমাৰ সমষ্টিৰ ব্যক্তিৰ ওচৰলৈ বা প্ৰতিখন গাঁৱলৈ যাব নোৱাৰাৰ কাৰণে মোৰ যিটো সময়ৰ সীমাবদ্ধতা, সেয়া মই আশা কৰোঁ সদাশয় ৰাইজে উপলব্ধি কৰিব পাৰিব। কিন্তু মই এটা সংকল্পৰ সম্পৰ্কত জনাব বিচাৰিছোঁ যে এইবাৰ বহাগ বিহুত 10টা দিন মই বিহপুৰীয়া সমষ্টিত থাকি যিবিলাক গাঁৱলৈ মই এতিয়া নিৰ্বাচনী প্ৰচাৰৰ সময়ত যাব নোৱাৰিলোঁ, মোক নিমন্ত্ৰণ কৰা স্বত্তেও, সেই গাঁওসমূহৰ তালিকা মই প্ৰস্তুত কৰি ৰাখিছোঁ আৰু বহু আমাৰ সন্মানিত ব্যক্তিয়ে মোক তেখেতসকলৰ ঘৰলৈ এপাক যোৱাটো বিচাৰিছিলে। তেখেতসকলৰ তালিকাখনো মই প্ৰস্তুত কৰি ৰাখিছোঁ। মোৰ হোৱাটছআপত দিয়া প্ৰতিটো মেছেজেই মই সংৰক্ষণ কৰিছোঁ আৰু বিহু দিনাখনৰ পৰা 10-12 দিনৰ ভিতৰত মই নিৰ্বাচনী প্ৰচাৰত যাব নোৱাৰা গাঁওসমূহলৈ আৰু প্ৰচাৰৰ সময়ত যাব নোৱাৰা ব্যক্তিসমূহৰ কাষলৈ যাম বুলি পেলাই মই সিদ্ধান্ত লৈছোঁ। আৰু দিনত মই গাঁওসমূহ ভ্ৰমণ কৰিম, ব্যক্তিসমূহৰ ঘৰলৈ যাম আৰু সদায় সন্ধ্যা আমাৰ বিহু দল বা আমাৰ ঘৰত ৰাইজৰ পদধূলা দিয়াটো মই আজিয়ে নিমন্ত্ৰণ জনাইছোঁ, যাতে বিহুৰ 10টা দিন আমাৰ সমষ্টিৰ যিসমূহ বিহু দল বা বিহু সমিতি আছে তেখেতসকলে যাতে মোক লগ ধৰে, আমাৰ ঘৰত আহি পদধূলা দিয়ে আৰু বিহুত মোক ভোটৰ কথাই কেৱল নহয়, বিহপুৰীয়া সমষ্টিৰ লগত মোৰ সম্বন্ধ যিদিনাখন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বঁটা প্ৰতিষ্ঠা কৰিছিলোঁ 2005 চনত, সেইদিনাখনৰ পৰা আমি এটা সম্বন্ধ আমাৰ গঢ়ি উঠিছে। সেই সম্বন্ধটো কেৱল ভোটৰ মাধ্যমেই নহয়, সেইকাৰণে ৰাইজে মোক, মই যলৈ যাব পৰা নাই বা যিসকল ব্যক্তিক মই লগ ধৰিব পৰা নাই তেখেতসকলক মই বিহুৰ সময়ত লগ ধৰিম বুলি কথা দিছোঁ। আৰু আজি আমাৰ এতিয়া অকণমান দেৰি পিছত নাৰায়ণপুৰত BPF দলে এটা শোভাযাত্ৰা আয়োজন কৰিছে। আজি ৰাতিলৈ আমাৰ পুলিং এজেণ্টসকলৰ প্ৰশিক্ষণ শিবিৰ আছে আৰু আজি মই 18খন গাঁৱত এনেকৈ ৰাইজৰ ওচৰত যাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। কালিলৈ দিনটোত আমাৰ দলৰ কৰ্মীসকলে আৰু বিভিন্ন আমাৰ শুভাকাংক্ষীসকলে শোভাযাত্ৰা আয়োজন কৰিছে। গতিকে এই দুদিনত ব্যস্ততা নিশ্চয় সকলোৱে বুজি পাব। গতিকে মোক সকলো ৰাইজে মোক যোনে যোনে আৰু নিমন্ত্ৰণ দিব বিচাৰিছে মোৰ হোৱাটছআপত জনাব। মোৰ হোৱাটছআপ নম্বৰটো মই কৈ দিছোঁ। মোৰ হোৱাটছআপ নম্বৰটো হৈছে 600000268667। এই হোৱাটছআপ নম্বৰত আপোনালোকে ক'ব
বিহু সময়ত মই কলে আহিব লাগে, যলৈকে মাতে, যাৰ ঘৰলৈকে মাতে, মই 10-12 দিন বিহু সময়ত আপোনালোকৰ ওচৰত আশীৰ্বাদ ল'বলৈ যাম। আৰু আপোনালোককো মই সদায় বিহু 10 দিনত সন্ধ্যা 6টা বজাৰ পিছত আমাৰ ঘৰলৈও নিমন্ত্ৰণ জনাইছো। ধন্যবাদ। আৰু মোৰ অহা 9 তাৰিখে ভোটদান হ'ব। সকলো ৰাইজকে ৰাতিপুৱাই ঘৰৰ পৰা ওলাই গৈ পদুম ফুলৰ চিনত ভোট দিবলৈ মই অনুৰোধ জনাইছো। আপোনালোকে জানে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিমন্ত্ৰণ মতে আৰু ভাৰতবৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত আলোচনা মৰ্মে আমাৰ প্ৰদেশৰ বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ পৰা বিজেপিৰ গামোচা কান্ধত লৈ মই বিজেপি দললৈ আহিছো। আৰু বিহপুৰীয়া সমষ্টিত 10 বছৰ বিধায়ক থাকোঁতে মই কি ধৰণে সমষ্টিটোৰ উন্নয়নত পদক্ষেপ লৈছিলো সেইখিনি আপোনালোকে জানে। এতিয়া আমাৰ সমষ্টিটোক মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমজিলা কৰি দিম বুলি কৈছে। অৰুণোদয় হিতাধিকাৰীসকল যিসকল বঞ্চিত হৈ আছে, পোৱা নাই, তেনেকুৱা 10,000 মহিলাক আৰু নতুনকৈ হিতাধিকাৰী দিম বুলি কৈছে। 10,000 যুৱক যুৱতীক 2 লাখকৈ এককালীন সাহায্য দিম বুলি কৈছে। সকলো ছাত্ৰ ছাত্ৰীকে অহা বছৰ চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিনামূলীয়া শিক্ষা, এডমিশ্যন ফ্ৰী, ইউনিফৰ্ম ফ্ৰী, কিতাপ ফ্ৰী, এই ধৰণে সহায় কৰিম বুলি কৈছে। বানপানীৰ ক্ষেত্ৰত এইবাৰ বিজেপি দলে 18,000 কোটি টকা ধাৰ্য কৰিছে। আমাৰ বহুত সমস্যা আছে, ৰাস্তাৰ সমস্যা আছে, দলঙৰ সমস্যা আছে, হস্পিটেল কেইখনত ডাক্তৰৰ অভাৱ আছে। আমি কাম বহুত কৰিবলগীয়া আছে। আৰু এইটো মোৰ কাৰণেও সৌভাগ্য হ'ব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জন আশীৰ্বাদ যাত্ৰাত আহোঁতে 27 তাৰিখে আমাৰ পাণবাৰীলৈ আহোঁতে কৈ থৈ গৈছে যে যোৱা 5 বছৰত বিহপুৰীয়াত যিমান কাম হৈছিল, অহা 5 বছৰত বিহপুৰীয়াত মুখ্যমন্ত্ৰী মহোদয়ে 4 গুণ কাম আমাক কৰি দিম বুলি কৈছে। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত ধৰি বিজেপিলৈ আহিছো। আৰু যেতিয়া বিহপুৰীয়াবাসীৰ কাৰণে তেখেতৰ ওচৰত হাত পাতিম, নিশ্চয় আমাৰ আশা আকাংক্ষা, আমাৰ সমস্যা সমাধানত তেখেতে আমাক সহায় কৰিব। সেয়েহে 9 এপ্ৰিল তাৰিখে বতৰ যেনেকুৱাই নহওক, ঘৰুৱা অসুবিধা থাকিব পাৰে, আপোনালোকে যাতে ৰাতিপুৱা সোনকালে ঘৰৰ পৰা ওলাই গৈ পদুম ফুলৰ চিনত ভোট দি মোক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ দিয়ে, তাৰ কাৰণে মই কৰজোৰে নিবেদন জনাইছো। আৰু বিহুৰ সময়ত আমাৰ এতিয়া লগ নোপোৱা প্ৰতিগৰাকী ব্যক্তিক এতিয়া যাব নোৱাৰা প্ৰতিখন গাঁৱলৈ যাম বুলি মই আপোনালোকক আজি এই মুহূৰ্তত কথা দিছো।